গগনে গৰজে ঘন কুলে লয়া নাৰায়ণ চলে বসুদেৱ ধীৰে ধীৰে। আজি গোসাঁই উপজাৰ দিন। জগতৰ নাথ জনতাৰণ যদুমণি ধৰালৈ মানৱৰূপে অহাৰ পৰেয়া। সেই ৰাজ্যৰ সত্ৰ নামঘৰত অবিৰাম আয়োজন। গোকুল ধামৰ কৃষ্ণ কানাইক আবাহন কৰিবলৈ অনেক যতন। প্ৰস্তুতি সকলোতে, কীৰ্তন সৰ্বত্ৰ। গোপীনাথৰ শ্ৰীচৰণত সেৱা ধৰিবলৈ যোৰহাটত এইদৰে সমবেত হৈছে গোপিনী। যোৰহাটৰ সকাইখঙিয়াত দুদিনীয়া কাৰ্যসূচীৰে জনাৰ্দনৰ উপজা দিন উদযাপন। পৰম্পৰা অক্ষুণ্ণ ৰাখি ওলাল শোভাযাত্ৰা। সত্ৰপীঠ মাজুলীত পদ্মনাভ কুঁৱৰী গুণনাম কীৰ্তন। আয়তীৰ নাম কীৰ্তনেৰে হৰিক আবাহন। মুৰলী মনোহৰৰ প্ৰাৰ্থনা তেজপুৰতো বৈকুণ্ঠনাথৰ উপজা দিন উপলক্ষে মাজগাঁও বৰনামঘৰত জন্মাষ্টমীৰ আয়োজন। নলবাৰীতো দ্বাৰকাপতিৰ আবিৰ্ভাৱৰ আয়োজন। ক্ষুদ্ৰ শংকৰা গাঁৱত ৰাইজে উদযাপন কৰিছে তিনিদিনীয়াকৈ মহোৎসৱ। শোভাযাত্ৰাত ওলাল প্ৰতীকী কৃষ্ণ। সৰভোগত গৰখীয়া গোসাঁই থানত অজস্ৰ জনসমাগম। প্ৰায় ৫০০ বছৰ পুৰণি এই থানত কৰা হৈছে জ্যোতিৰাদিত্যক স্মৰণ। ধূপ দীপ নৈবেদ্য আগবঢ়াইছে ৰাইজে গোসাঁইৰ চৰণত। পৰম্পৰা অনুসৰি থান চৌহদৰ বটগছত গামোচা বান্ধি কৰিছে গোবিন্দ আৰাধনা। উত্তৰ গুৱাহাটী, টিয়ক, মাৰ্ঘেৰিটা, গহপুৰ, ধেমাজি, লামডিং সকলো এতিয়া কৃষ্ণময়। শ্যাম সুন্দৰৰ উপাসনাত আনন্দময় সমগ্ৰ ৰাজ্য। ব্যুৰো ৰিপৰ্ট, NKTV+।